আমি আইছো মেঘালয়ৰ লাইটলুম কেনিয়ন হয়নে নাম কি ইয়াৰ কেনিয়ন ইয়াতে চাওক কিমান সুন্দৰ দৃশ্য আমাৰ তলফালে ডাৱৰ দেখা পাই আছে এই চাওক কিমান ডাৱৰ ডাৱৰীয়া বতৰ মেঘবোৰ মানে আমাৰ তলফালে আছে চাওক কিমান ওখ ঠাই এইটো হয়নে এই যে মেঘবোৰ আমাৰ তলফালে বাঢ়ি আছে এইখন লাইটলুম কেনিয়ন শ্বিলঙৰ পৰা 22 কিলোমিটাৰ উত্তৰ ফালে আছে আপোনালোকে আহিব পাৰে ৰাস্তাও বহুত ভাল ইয়াতে আপোনালোকে কাৰ লৈ বাইক লৈ কেব লৈ আহিব পাৰে ধুনীয়া দৃশ্য এয়া আমাৰ বাছেৰ ভাই ড্ৰাইভ কৰি আহিছে এই ৰফিকুল ইছলাম শফিকুল আৰু আমদাদ ধুনীয়া পৰিৱেশ কেনেকুৱা লাগিছে এমেজিং লাগিছে বোলে এয়া চাওক লাইটলুমৰ চাৰিওফালৰ সুন্দৰ মনোমোহা দৃশ্য ইয়াত কিমান মানুহ আহিছে চাওক ইমান সুন্দৰ ঠাইত শ্বাহৰুখ খানৰ এটা চিগনেচাৰ পজ এটা মাৰি দিওঁ এয়া চাওক কেনেকুৱা লাগিছে ধুনীয়া লাগিছেনে এতিয়া আমি বেলেগ ঠাইত গৈ আছোঁ আপোনালোকে দেখা পালেয়ে মানে মেঘ যে হয় য'ৰ পৰা বৰষুণ হয় সেই মেঘবিলাক একেবাৰে তলৰ পৰা হয় আমি যেতিয়া আহি আছিলোঁ তেতিয়া তলতেই বৰষুণ হৈ আছিল কিন্তু আমি বৰষুণ পোৱা নাই কাৰণ আমি মেঘৰ ওপৰত আছোঁ এই চাওক ইয়াতে দোকান পোহাৰ আছে ইয়াতে ম'ম' পায় হয়নে देखो कितना सुंदर सुंदर दुकान है यहाँ पे छोटा छोटा यहाँ पे शायद कुछ दुकान खाली है কিছুমান দোকান খালি আছে আৰু কিছুমান দোকান এই ধৰক ম'ম' চাহ এইবিলাক বিক্ৰী কৰে মেগী নুডলছৰ পেকেটবিলাক আছে এই क्या है স্পাইৰো পাৰ্ক এইটো কি চাওকচোন স্পাইৰো পাৰ্ক লাইটলুম কেনিয়ন ভিউ পইণ্ট ভিজিটিং 7 AM to 5 PM সকলো ঠাইতে ধুনীয়া ধুনীয়া দৃশ্য আপুনি মেঘালয় মানেই টুৰিজিমৰ এটা অন্যতম ঠাই হয়নে য'তে আপুনি নাযায় কিয় তাতে আপুনি কেৱল টুৰিষ্ট প্লেচেই পাব হয়নে এয়া আমি তলফালে নামি গৈ আছোঁ এইটো দি আমি বহুত তলফালে নামি যাব পাৰোঁ সেইকাৰণে নামি গৈ আছোঁ চাওঁ আমাৰ আগফালে ৰফিকুল আৰু ইমদাদুল আৰু কোন আছিল শফিকুল গৈছে আমিও লাহে লাহে গৈ আছোঁ বাছেৰ পৰা ইমান সোনকালে ধৰিব নোৱাৰে সেইকাৰণে নহ'লে কিন্তু মই এতিয়া তেওঁলোকক লগ পালোঁৱেই দৌৰি দৌৰি গৈ এতিয়া বাছেৰ কাৰণে অলপ লাহে লাহে যাব লগা হৈছে এই চাওক এই তেওঁলোকে ইয়াতে আছে মানে বেছি তলফালে যাব পৰা নাই তেওঁলোকৰ মানে কি হৈছে সাহস নাই নেকি 1000 টাকা দিম যদি আনৱাৰতে যায় ক'ত একদম তলত মই 1000 টাকা দিম যাম কি আছে এতিয়া আমি তলফালে নামি আছোঁ চাওঁ কিমান দূৰ যাব পৰা যায় কিমান ধুনীয়া ধুনীয়া দৃশ্য এইবিলাক দেখুৱাবলৈ আমি তলফালে গৈ আছোঁ ইয়াৰ পৰা পৰিলে মৰিম নে বাচিম এটা ভিডিঅ' কল হেল্ল' গাইস কাম হিয়াৰ কাম ইয়াতে হা কি এইটো কি কোৱাচোন এইটো হল তলফালে তলত এটা গাঁও আছে নাম হল ৰাছং ভিলেজ এই ৰাছং ভিলেজৰ পৰা মানে কোনো বস্তু যদি ট্ৰান্সপোৰ্ট কৰিব লাগে ট্ৰান্সপোৰ্ট বস্তু মানে খাৱা বস্তু হওক চব্জি হওক ভিতৰত এইটো কি হয় ভিতৰত থাকে মটৰ আছে বুজি পাইছনে দিয়ে ইয়াত ইফালে না ইয়াত কি হয় বস্তুবিলাক ইয়াতে চাবা বস্তুখিনি ইয়াত দিব দি কেনে গাঁৱত লৈ যাব বুজি পাইছোঁ ঠিক আছে খোৱা বস্তু হওক যিকোনো বস্তু গাঁৱত ল'ব লাগিলে যিটো ভিলেজ আছে বহুত তলত মোটামুটি কিমান তলফালে হয়নে একেবাৰে এনেকৈ দেখুৱালে একেবাৰে তলফালে দেখুৱাই গাঁৱত জনসংখ্যা একদম কম গোটেই গাঁৱত যিকোনো বস্তু ল'ব লগা হ'লে একমাত্ৰ মাধ্যম হৈছে এইটো আৰু আপুনি খোজকাঢ়ি গ'লেও মোটামুটি আপোনাক 1 ঘণ্টা মান লাগিব চাগে আহোঁতে 1.5 ঘণ্টা বা 2 ঘণ্টা মই গৈছিলোঁ ইয়াৰ আগৰবাৰ বহুত কষ্ট হয় তথাপি যাম যিমান দূৰ যাব পৰা যায় সিমানে যাম তাতে তলত যে লাভ নাই তো ইয়াৰ পৰা ফটো ভাল হ'ব আৰু এই তাতে যামেই কেলৈ গৈছে যে কোনে কৈছে আহিব চাওঁ আহিব পাৰোঁ নে নাই আমি ইমান দুৰ্বল নেকি যে আমি আহিব নোৱাৰোঁ ক'ত থাকি আহিবি তাতে কি শহুৰৰ ঘৰ বনাইছে নেকি তই থাকিব দিব তোক হা চক মিটছে এদিনতে চক মিটি যায় কেনেকুৱা চক পেলাই তই এইটো ভিলেজৰ নাম বোলে ৰাছং তলফালে আছে এতিয়াও আমি ডাৱৰৰ ওপৰতে আছোঁ ডাৱৰ মানে মেঘৰ ওপৰত আছোঁ এই যে শব্দ পাই আছেনে আপোনালোকে শব্দটো ক'ৰ পৰা আহিছে জানে নেকি মানে তলত বৰষুণ হৈ আছে বৰষুণৰ শব্দ হৈ আছে কিন্তু আমি ইয়াতে বৰষুণৰ ওপৰত আছোঁ এই চাওক
ৰফিকুল তেওঁ ইয়াৰ আগতে আহিছিল, তেওঁ বোলে বহুত তলফালে নামিছিল, ঠিক আছে, ৰাচং বিলাকত গৈছিল বোলে। বাপৰে বাপ, তাৰ কিন্তু সাহস আছে। আজি কিন্তু সাহসটো দেখুওৱা নাই, বুজি পাইছে। আজি মই তেওঁক কৈছো যে মই আৰু তই আজি যাম, কিন্তু নাযায় সি। ইয়াতে এটা ভিউ পইণ্ট আছে, আমি ভিউ পইণ্টত আহিছো। চাওক ভিউ পইণ্টৰ পৰা বাপৰে বাপ কিমান ধুনীয়া দেখা গৈ আছে, ইমান ধুনীয়া। আমি তাতে যাম, দুজনমান ল'ৰা আছে নহয়, তাতে যাম মই। আৰু তলফালে গৈ আছো, চাওঁ তলত কি আছে। নামি নামি গৈ আছো, আৰু এটা ভিউ পইণ্ট আছে, এই ভিউ পইণ্টৰ ফালে গৈ আছো আমি। বহুত সতৰ্ক হৈ যাব লাগিব, কাৰণ ৰাস্তাটো পাথৰ কাটি বনাইছে, এনেই চিৰিৰ নিচিনা হৈছে, কিন্তু বৰষুণ আহি থাকে, হঠাৎ পিছলি গ'লে আমাৰ এক্সিডেণ্ট হৈ যাব পাৰে, সেইকাৰণে সাৱধানেৰে যাব লাগিব। এতিয়া বহুত দূৰলৈকে আহিলোঁ, ইয়াৰ পৰা ইমান সুন্দৰ দৃশ্য দেখা গৈ আছে, হয়নে? মোৰতো বহুত ভাল লাগিছে ইয়াতে আহি। আপোনালোকে যদি আহিব বিচাৰে তেন্তে আহিব পাৰে, বহুত ধুনীয়া ঠাই। চাওক চাৰিওফালে কিমান সুন্দৰ দৃশ্য। আমি এইটো ভিউ পইণ্টত আহিছিলোঁ, এতিয়া আকৌ গৈ আছোঁ, ওপৰ ফালে উঠি আছোঁ। একেবাৰে কাপোৰ খুলি দিছিলোঁ, মানে বহুত গৰম লাগি গৈছিল। এতিয়া আমি ইয়াৰ পৰা ওপৰলৈ গৈ আছোঁ। चारों ओर कुछ दिखाई नहीं दे रहा है, लग रहा है हम लोग खो गया है। हम लोग लाइट लूम आया था, अभी हम लोग खो गया है। चारों ओर बादल छा गया है, बादल में हम लोग खो गया है। ये देखिए, ये जो कोहरा जैसा लग रहा है, ये कोहरा नहीं है, ये बादल है जहाँ से बारिश होता है।